এযোৰ স্কুল যোৱা জোতা আৰু এযোৰ স্কুল যোৱা কাপোৰ কিনি দিবা না। স্কুলৰ সকলো লগৰবোৰে স্কুলৰ ইউনিফৰ্ম পিন্ধিয়ে স্কুললৈ যায়। মইহে কেৱল ঘৰত পিন্ধা কাপোৰহে পিন্ধি স্কুললৈ যাওঁ। বহুত লাজ পাওঁ মই। কিনি দিম, যিমান পাৰো সোনকালে মই তোক স্কুল যোৱা কাপোৰ এযোৰ আৰু স্কুল যোৱা জোতা এযোৰ কিনি দিম। মই এনেকে স্কুললৈ যাওঁ কাৰণে আমাৰ স্কুলৰ ইংলিছ বাইদেৱে মোক সদায় গালি পাৰে আৰু সকলোৰে আগতে মোক গালি পাৰে। তই মন বেয়া নকৰিবি, মই পইচা কেইটামান জমা হোৱাৰ লগে লগে তোক প্ৰয়োজনীয় সকলো বস্তুৱে মই কিনি দিম। আইজনী, তোৰ আজি স্কুল নাই নেকি? মোৰ যে স্কুল যাবলৈ ভয়ে লাগে। সদায় ইংলিছ বাইদেৱে মোক গালি পাৰে। ঘৰত পিন্ধা কাপোৰ যে পিন্ধি স্কুললৈ যাওঁ সেইকাৰণে। গুড মৰ্নিং টিচাৰ। গুড মৰ্নিং ষ্টুডেণ্ট। বহা বহা। চম্পা, মই তোমাক সদায় কৈ থাকো তুমি স্কুললৈ আহিলে সদায় স্কুলৰ কাপোৰ পিন্ধি আহিবা বুলি, কিন্তু তুমি মোৰ এটা কথাই নুশুনা। এনেকে ঘৰত পিন্ধা কাপোৰ পিন্ধি কোনোবা স্কুললৈ আহে নেকি? তোমাক সদায় একেটা কথাকে কৈ থাকিব লাগে, তুমি একো কথাই নুশুনা। বাকী ষ্টুডেণ্টবোৰলৈ এবাৰ চাবা, সকলোৱে নিজৰ ইউনিফৰ্ম পিন্ধি স্কুললৈ আহে, কিমান ভাল লাগে। বাইদেউ, দেউতাই কৈছে যে পইচা কেইটামান জমা হোৱাৰ লগে লগে মোক স্কুলৰ কাপোৰ আৰু স্কুল যোৱা জোতা কিনি দিম বুলি। এতিয়া দেউতাৰ ওচৰত পইচাহে নাই, সেইকাৰণে মোক কিনি দিয়া নাই। স্বপ্না, মই তোমাক আজি শেষবাৰলৈ কৈছো, অহা কালিৰ পৰা তুমি কিন্তু স্কুলৰ কাপোৰ আৰু স্কুলৰ জোতা পিন্ধি আহিবা। এনেকে ঘৰত পিন্ধা কাপোৰ পিন্ধি স্কুললৈ নাহিবা কিন্তু। মা, আজিৰ পৰা মই স্কুল নাযাওঁ। মোৰ স্কুল গৈ একেবাৰে ভাল নালাগে। মই আজিৰ পৰা স্কুললৈ নাযাওঁ, মোক কেৱল গালি পাৰি থাকে। স্বপ্না, প্ৰথম স্কুল গ'লে সকলোৰে বেয়া লাগে, কিন্তু যেতিয়া লাহে লাহে তুমি সদায় স্কুল যাবলৈ ধৰিবা, তেতিয়া তোমাৰ স্কুল যাবলৈ সদায় মন যাব, সদায় ভাল লাগিব স্কুলত। নহয় মা, মই স্কুলৰ ইউনিফৰ্ম পিন্ধি নাযাওঁ কাৰণে মোক গালি পাৰে, আৰু সেইকাৰণে মোৰ মন নাযায় স্কুললৈ যাবৰ কাৰণে। লগৰবোৰৰ আগতে গালি পাৰে কাৰণে মই বহুত লাজ পাওঁ। ৰবি, মই দেউতাৰ লগত আলোচনা কৰিম। তোমালোকে যিমান পাৰা সোনকালে মোৰ প্ৰয়োজনীয় বস্তুবোৰ যোগাৰ কৰি দিয়া। যদি কৰি নিদিয়া তেতিয়াহ'লে মই আৰু স্কুললৈ নাযাওঁ, কেতিয়াও নাযাওঁ। হেৰি শুনিছে, আপোনাৰ ওচৰত যিমান টকা জমা হ'ল সেই পইচাখিনিৰে মাজনীৰ কাৰণে জোতা এযোৰ নহ'লে স্কুল যোৱা কাপোৰ এযোৰ কিনি দিয়ক। দুটা বস্তু আমি একেলগতে কিনিবতো কেতিয়াও নোৱাৰিম, সেইকাৰণে এটা এটাকে কিনিব লাগিব। আজি ৰিক্সা চলাই মই 200 টকা পাইছিলো, তাৰে 100 টকা ঘৰলৈ চাউল আনিলো আৰু 100 টকা বাকী আছে। এই 100 টকাৰে জোতা এযোৰ পাওঁ যদি কিনি ল'ম, আৰু অহাকালি অকণমান বেছি সময় ৰিক্সা চলাই চলাই পইচা গোটাই সেই পইচাৰে তাইক স্কুল যোৱা কাপোৰ এযোৰো কিনি দিব লাগিব। মাজনী, আজি তই এনেকেই স্কুললৈ যা। অহাকালিৰ পৰা তইও বেলেগৰ নিচিনাকৈ স্কুল যোৱা জোতা পিন্ধি যাবি আৰু স্কুল যোৱা কাপোৰ পিন্ধি যাব পাৰিবি। ঠিক আছে দেউতা, আজি মই এনেকেই স্কুললৈ যাওঁ, কিন্তু অহাকালিৰ পৰা মই এনেকে স্কুললৈ নাযাওঁ কিন্তু, তোমাক আজি কৈ থৈছো। ছোৱালীজনী ডাঙৰ হৈ আহিছে, লাজ অপমাননো কি বুজি পাব ধৰিছে, আৰু সেইবোৰ মই বুজি নাপালেনো কোনে বুজি পাব। আজি স্কুল গ'লে মোক পুনৰ গালি পাৰিব, আৰু দেউতাই যিহেতু অহাকালি স্কুলৰ কাপোৰ আৰু জোতা কিনি দিম কৈছে, সেইকাৰণে মই আজি স্কুললৈ নাযাওঁ, অহাকালিৰ পৰা স্কুললৈ যাম। কিন্তু মই যদি এতিয়া ঘৰলৈ যাওঁ তেতিয়া মায়ে মোক গালি পাৰিব স্কুল ক্ষতি কৰাৰ কাৰণে। কি যে কৰোঁ নহয়। আইডিয়া, আজি মই স্কুলো নাযাওঁ আৰু ঘৰলৈও নাযাওঁ, আমাৰ ঘৰৰ ওচৰত থকা হাবিখনলৈকে যাওঁ। তাৰ নদীখনৰ ওচৰতে বহি থাকিম গোটেই দিনটো। ইমান ধুনীয়া খ্ৰীষ্টমাছ গছ, মইচোন আগতে এই হাবিৰ মাজত এনেকুৱা ধুনীয়া খ্ৰীষ্টমাছ গছ দেখাই নাছিলো। হঠাতে ক'ৰ পৰা আহিলে? আৰু খ্ৰীষ্টমাছ গছজোপাত এখন দৰ্জাও লাগি আছে। মই যে একো বুজিয়ে পোৱা নাই, গছজোপাতে দৰ্জাখন কেনেকে লাগি ধৰিলে? ককা, তুমি কোন হয়? মইচোন তোমাক আগতে কেতিয়াও আমাৰ গাঁৱৰ ভিতৰত দেখাই নাই। আৰু তুমি যে খ্ৰীষ্টমাছ গছৰ ভিতৰৰ পৰা ওলাই আহিছা, মই যে একো বুজিয়ে পোৱা নাই। তোমাৰ ঘৰ নেকি এইটো? মই এই হাবিৰ মাজতে থাকো সদায়, বাহিৰলৈ মই কেতিয়াও ওলাই নাযাওঁ। আজি মই তোমাৰ মাত শুনিহে মই গছজোপাৰ ভিতৰৰ পৰা ওলাই আহিছো, আৰু মোৰ থাকিবলৈ ঘৰ নাই, সেইকাৰণে এই খ্ৰীষ্টমাছ গছৰ ভিতৰতে মই ঘৰ এটা বনাই থৈছো। এই হাবিখনলৈ বহুত মানুহ আহে, কিছুমান মানুহ আহে খৰি কাটিবৰ কাৰণে, আৰু কিছুমান আহে হাবিত লাগি থকা ফল মূল ফুল এইবোৰ ছিঙিবৰ কাৰণে। তেতিয়া সেই মানুহবোৰে মোক কিছু খাদ্য খাবলৈ দিয়ে, মই তেনেকেই খাদ্য খাই জীয়াই আছো। কিন্তু তুমি ইমান অকণমানি আৰু সৰু ছোৱালীজনী এই ঘন হাবিৰ মাজত কি কৰি আছা? তুমি এতিয়া স্কুলত থাকিব লাগে নহলে ঘৰত থাকিব লাগে?
ককা মই যে স্কুল যাব কাৰণে ঘৰৰ পৰা ওলাই আহিছিলো কিন্তু মোৰ স্কুলত যোৱা কাপোৰ আৰু জোতা নাই বাবে স্কুলৰ বাইদেৱে মোক সদায় গালি পাৰে লগৰবোৰৰ আগত গালি পাৰে কাৰণে মই বহু লাজ পাওঁ আৰু দেউতাই আজি মোক কাপোৰ আৰু জোতা কিনি দিব সেইকাৰণে মই অহা কালিৰ পৰা স্কুললৈ যাম নতুন কাপোৰ আৰু জোতা পিন্ধি কিন্তু ককা তুমি অথনিৰ পৰা হাতখন কঁকালত কিয় দি আছা তোমাৰ কি বহুত কঁকাল বিষ হৈছে নেকি ঘৰৰ ভিতৰত সোমাই সোমাই মোৰ একেবাৰে আমনি লাগি গৈছিল সেইকাৰণে মই যোৱাকালি বজাৰলৈ গৈছিলো আৰু বজাৰলৈ গৈ থাকোঁতে এখন গাড়ীয়ে মোক খুন্দা মাৰিলে খুন্দা মৰাৰ পিছত মই তেনেকে একো আঘাত পোৱা নাই কিন্তু কঁকালহে মচকা লাগিলে সেইকাৰণে কঁকাল বিষ হৈ আছে মোৰ ককা তোমাৰ ঘৰটো এবাৰ চাব পাৰিমনে কাৰণ ঘৰটো বাহিৰৰ পৰা দেখিবলৈ বহুত ধুনীয়া লাগিছে ভিতৰতো দেখিবলৈ চাগে বহুত ধুনীয়া লাগিব মোৰ ঘৰৰ ভিতৰত বহুত উপহাৰ আছে তুমি যি ভাল পোৱা তাকে লৈ ল'বা ব'লা আমি ভিতৰলৈ যাওঁ মই দেউতাৰ কাৰণে এটা উপহাৰ লৈ আনিছিলোহে আৰু দেউতাই আমাক এৰি গুচি গ'ল মই এতিয়া এই উপহাৰটো কি কৰিম কাক দিম মই স্বপ্না তইচোন ঘৰৰ পৰা স্কুল গলি আৰু স্কুলৰ পৰা ঘৰলৈ আহিছ আৰু এই উপহাৰ কিনিবলৈ তইচোন বজাৰলৈ যোৱা নাই তেনেহ'লে এই উপহাৰ ক'ত পালি তোক কোনে দিলে তই ক'ৰ পৰা ল'লি মোক এই উপহাৰটো এজন ককাই দিছিলে আৰু মই দেউতাৰ কাৰণে লৈ আনিছিলো আৰু মই দেউতাক দিবই নাপালো মা মই আজি স্কুল যাম নে তুমিচোন জানাই স্কুল যাবৰ কাৰণে কাপোৰ জোতা এইবোৰ লাগিব আৰু এইবোৰ কিনিবৰ কাৰণে আমাৰ দেউতাই চোন নাই সেইকাৰণে মই ভাবিছো আজিৰ পৰা মই স্কুলকে নাযাওঁ মই সদায় তোমাৰ লগতে থাকিম আৰু ঘৰতে থাকিম নহয় স্বপ্না তই স্কুল যাবি তই স্কুল এৰিব নালাগে মই তোক প্ৰয়োজনীয় সকলো বস্তু যোগাৰ কৰি দিম কিন্তু দুদিনমান দেৰি হ'ব পাৰে মই মানুহ এঘৰত ভাত বনোৱা কাম এটা পাইছোঁ আৰু মাহেকত 1000 টকা দিব আৰু তোৰ প্ৰয়োজনীয় বস্তুবোৰ মই কিনিব পাৰিম স্বপ্না তই ইয়াতে বহি থাকিবি আৰু অলপো উৎপাদন নকৰিবি এইবোৰ বেলেগৰ ঘৰ হয় কিবা এটা যদি ভাঙি দিয় তেতিয়াহ'লে আমাক বহুত গালি পাৰিব তই ধুনীয়াকৈ বহি থাকিবি মই ভিতৰত গৈ সকলোখিনি কাম কৰি লওঁ বাইদেউ মই আহিলোঁ কি কি কাম কৰিব লাগে আপুনি গোটেইখিনি কৈ দিয়ক মই সকলোখিনি কামেই কৰি দিম খ্ৰীষ্টমাছ ডে যিহেতু আহি আছে সেইকাৰণে ঘৰ দুৱাৰ একেবাৰে চফা কৰি ৰাখিবি বাথৰুমত কাপোৰ কেইটামান আছে সেইকেইটা ধুই থৈ দিবি আৰু ৰাতিৰ কাৰণে এতিয়াই খাদ্য বনাই থৈ যাবি হ'ব বাইদেউ স্বপ্না তুমি মোৰ ঘৰত কি কৰি আছা তুমিচোন এতিয়া স্কুলত থাকিব লাগে ইয়াত কি কৰি আছা তুমি মোৰ মা আপোনাৰ ঘৰতে কাম কৰে আৰু মোৰ স্কুলত যাবলৈ যিহেতু স্কুল কাপোৰে নাই সেইকাৰণে মায়ে মোক দুদিনমান স্কুল যাবলৈ মানা কৰিছে মাৰ ওচৰত যেতিয়া পইচা থাকিব তেতিয়া মোক স্কুলৰ কাপোৰ কিনি দিব আৰু তেতিয়া মই স্কুললৈ যাম তইও আজিৰ পৰা স্কুল যাব নালাগে পঢ়ি শুনি তইনো কি ডাঙৰ মানুহ হ'ব পাৰিবি কালিৰ পৰা তই ইয়ালৈ আহিবি আৰু তই মাৰ লগত সমানে কাম কৰিবি মা মই কি আজিৰ পৰা স্কুল নগৈ তোমাৰ লগতে ইয়াত কাম কৰি থাকিব লাগিব নেকি নালাগে তই মোৰ লগত ইয়াত কাম কৰিব নালাগে তই দুদিনমান ধৈৰ্য ধৰ পইচা জমা হোৱাৰ লগে লগে তোক স্কুলৰ প্ৰয়োজনীয় সকলো বস্তুৱে মই তোক কিনি দিম তাৰপিছত তই আন ল'ৰা ছোৱালীৰ নিচিনাকৈ সদায় স্কুল যাবি বাইদেউ মই গোটেইখিনি কামেই কৰিলোঁ এতিয়া মই ঘৰলৈ যাওঁ ৰাতিপুৱা সোনকালে আহিম ককা তুমি আহিছা আৰু মোৰ কাৰণে ইমানবোৰ গিফ্ট আনিছা এইবোৰ সকলো গিফ্ট কেৱল তোমাৰ কাৰণে প্ৰতি বছৰে খ্ৰীষ্টমাছ ডেত মই তোমাক গিফ্ট দিয়ে থাকো আৰু এইবাৰ খ্ৰীষ্টমাছ ডেলৈ বেছি দিন নাই সেইকাৰণে গিফ্ট দিবৰ কাৰণে মই তোমাৰ ওচৰলৈ গুচি আহিলো মা মোৰ ককা আইতা আছে নাই আছে তোমাৰ ককা আইতা গাঁৱত আছে তেনেহ'লে মা মোৰ ককা কেতিয়া আহিব মোক গিফ্ট দিবৰ কাৰণে তোমাৰ ককা আহিব সোনকালে আহিব এতিয়া বহু ৰাতি হ'ল শুই থাকা ককা চোৱা খ্ৰীষ্টমাছ ট্ৰিটো ইমান ধুনীয়া লাগিছে আজি বহুত ধুনীয়া লাগিছে আজি যিহেতু খ্ৰীষ্টমাছ ডে সেইকাৰণে আমি আজি বাহিৰত ফুৰিবলৈ যাম সঁচাকে নে ককা সঁচাকৈ আজি মই তোমাক ধুনীয়া ধুনীয়া ৰিজৰ্ট পাৰ্ক তেনেকুৱা ঠাইবোৰত তোমাক ফুৰাবলৈ লৈ যাম
তহঁতি আহিলি আজি যিহেতু খ্ৰীষ্টমাছ ডে সেইকাৰণে আমি আজি ঘৰত নাথাকো বাহিৰলৈ আমি ফুৰিবলৈ যাম সেইকাৰণে আজি কাম কৰিবও নালাগে তহঁতিও ঘৰলৈকে যাগৈ ঠিক আছে বাইদেউ মোৰনো ককা কেতিয়া আহিব আৰু মোৰ কাৰণে কেতিয়া গিফ্ট আনিব আজি খ্ৰীষ্টমাছ ডেত সকলোৱে গিফ্ট পায় মইহে কেৱল গিফ্ট পোৱা নাই মোক কোনেও গিফ্ট দিয়া নাই এতিয়ালৈকে ককা তুমিচোন সদায় হাবিৰ মাজৰ গছৰ ভিতৰতে সোমাই থাকা আজি তুমি আমাৰ ঘৰলৈ কিয় আহিছা আজি যিহেতু খ্ৰীষ্টমাছ ডে সেইকাৰণে মই তোমাক এটা গিফ্ট দিবৰ কাৰণে আহিছো আৰু এই গিফ্টটো তুমি অকলে নুখুলিবা মাৰ লগত একেলগতে খুলিবা মা তুমি বাহিৰলৈ আহাচোন সোনকালে আহা স্বপ্না তই এইটো উপহাৰ ক'ত পালি তোক কোনে দিলে মা সেইবোৰ বহুত দীঘলীয়া কথা মই তোমাক কেতিয়াবা ক'ম কিন্তু এতিয়া এই গিফ্টটো মই অকলে খুলিলে নহ'ব তোমাৰ লগত থাকিলেহে খুলিব পাৰিম সেইকাৰণেহে মই তোমাক মাতিছো এয়া লোৱা খ্ৰীষ্টমাছ গিফ্ট এই পইচাখিনিৰে তোমাৰ সকলো প্ৰয়োজনীয় বস্তুবোৰ কিনি ল'বা আৰু সদায় স্কুল যাবা ভালকে পঢ়িবা